নমস্কাৰ বিকশিত ভাৰত বিল্ডাথন 2025 টিচাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টুডেণ্ট টিম ক্ৰিয়েশ্যন এইখিনি প্ৰচেছ আমাৰ কমপ্লিট হৈ গৈছে। তাৰ পিছৰ পৰ্যায়খিনি আমি ইয়াত অলপ চাই লৈছোঁ। গুগলত যাম, আমি গুগলত চাৰ্চত গৈ লিংকটো আমি মাৰি ল'ম। এইটো লিংক চবে জানে, চাই লওক vbb.mic.gov.in। এইটো আমি লগ ইন কৰি ল'ম। এইটোত গৈ পেলাই লগ ইন কৰাৰ পিছত বিকশিত ভাৰত বিল্ডাথন এইটো আহি গ'ল। এইটো আমি চাই ল'ম। এইটো আহি গৈছে, আমাৰ ৰেজিষ্টাৰ হৈ গৈছে। চ' আমি লগ ইনত যাম, প্ৰথমে ডাইৰেক্ট লগ ইনত যাম। টিচাৰ লগ ইন, ষ্টুডেণ্ট টিম লগ ইন আহি গ'ল। প্ৰথমে আমি টিচাৰ লগ ইনটো কৰি ল'ম। ৰেজিষ্টাৰ সময়তে আমাক ইমেইল টিচাৰৰ ID আৰু পাছৱৰ্ড দিয়া আছে, সেইটো আমি ইয়াতে মাৰি ল'ম। মই ছেভ কৰি ৰাখিছোঁ, এইটো দি দিলোঁ। চ' টিচাৰটো খুলি গ'ল। তাৰপিছত এইটো বাওঁফালে 3টা পেৰেলেল লাইন আছে, এইটো চাই লওক। ইয়াতে মাৰি দিয়াৰ পিছত টিমছত ক্লিক কৰিম আমি। টিমছকেইটা ইয়াতে শ্ব' হ'ব, কেতিয়াবা অলপ সময় ল'ব। ইয়াতে এই টিমছৰ পৰা আমি কি ল'ম, টিম ID আৰু পাছৱৰ্ড ইয়াতে আছে। ওপৰতটো ID আৰু তলতটো পাছৱৰ্ড। এইখিনি ৰেকৰ্ড কৰিম। ৰেকৰ্ড কৰাৰ পিছত আমি কি কৰিম, বেক কৰি যাম। বেক কৰি যোৱাৰ পিছত এইবাৰ আমি ষ্টুডেণ্ট টিম লগ ইনত যাম। ষ্টুডেণ্ট টিম লগ ইনত গ'লোঁ। যিকোনো এটা টিমৰ আমি এক কাম কৰি ল'লোঁ। এইটো ID পাছৱৰ্ড আমি লৈ ল'ম। যেনেকৈ এইটোত আমি কি কৰিম, SIM আমাৰ আছিলে 1 পাছৱৰ্ড এইটোৰ আছিলে, মই দিলোঁ। চাই ল'লোঁ, এইটো চাইন ইন কৰি ল'লোঁ। এইটো চাওক, টিমখিনি আহি গ'ল। 5জনীয়া টিম এইটো আছে। চ' আমি কি কৰিম এতিয়া, পাৰ্চনেলি এজনকৈ ষ্টুডেণ্ট ক্লিয়াৰ কৰিব লাগিব, 1 by 1। আৰু যদি মোবাইল বা লেপটপ বেছি থাকে একেলগে চবৰে কৰিব পাৰি। চ' এজন ষ্টুডেণ্টক লগ ইন কৰিলোঁ। এইটো আহি গ'ল। এইটো লেফ্ট চাওক, এইটো আকৌ পেৰেলেল সেই লাইনত ক্লিক কৰক। এইবাৰ প্ৰথমে আহিব, প্ৰথমে কৰিব লাগিব প্ৰি ছাৰ্ভে। একচুৱেলি মোৰ ইয়াত দেখুৱাব নোৱাৰোঁ, কাৰণ মোৰ চব কমপ্লিট দেখুৱাওঁ। তথাপি মই দেখাইছোঁ, প্ৰি ছাৰ্ভে মাৰিলোঁ, কমপ্লিট দেখুৱাই আছে। চ' প্ৰি ছাৰ্ভেখিনি কৰাৰ পিছত কোৰ্ছত যাম। কোৰ্ছো মোৰ কমপ্লিট দেখুৱাওঁ, তথাপি মই গৈছোঁ এইটো কোৰ্ছত। কোৰ্ছ কমপ্লিট দেখুৱাই আছে, তথাপি মই কোৰ্ছ কৰিম। এতিয়া কোৰ্ছৰ আইডিয়াটো হ'ল চাওক, কিছুমান তাতে লাৰ্ণিং ভিডিঅ' আছে। নিউ আইডিয়া কেইটা ক্ৰিয়েট কৰিব লাগে। ভিডিঅ'খিনি এটাৰ পিছত এটা প্লে কৰি কৰি লাষ্টত কুইজ আহিব। কুইজখিনি দিয়াৰ পিছত, আপডেট দিয়াৰ পিছত, কুইজখিনি কৰাৰ পিছত আকৌ এটা কোৰ্ছ আহিব, তাতেও আকৌ কুইজ আহিব, আকৌ সেইখিনি কোৰ্ছ আৰু 3টাকৈ কোৰ্ছ আহিব। 3টা কুইজ কমপ্লিট কৰাৰ পিছত এইবাৰ যাব এইটো চাৰ্টিফিকেটত, এইটো মাই চাৰ্টিফিকেট হৈ যাব। হৈ গ'ল। হৈ যোৱাৰ পিছত ডাউনলোড দি দিলোঁ। এইবাৰ চাব, আইডিয়া ছাবমিশ্যন কিন্তু এইবাৰহে কৰিব পাৰিব। আইডিয়া ছাবমিশ্যন কৰাৰ আগতে আপুনি কি কৰিব লাগিল, আপুনি কৰিব লাগিল যে সেই যিটো আইডিয়া প্ৰজেক্ট মডেল যি ইনোভেটিভ আইডিয়া বনাইছে, তাৰ এটা শ্বৰ্ট ভিডিঅ' বনাই ইউটিউবত ছাবমিট কৰি ল'ব লাগিব। ইউটিউবত ছাবমিট কৰি দিয়াৰ পিছত এইবাৰ আমি যাম আইডিয়া ছাবমিশ্যনত। আইডিয়া ছাবমিশ্যনত চাওক, মোৰ অলৰেডি হৈ আছে। আচ্ছা, তথাপি মই দেখাইছোঁ আইডিয়াটো, মই ইয়াতে ভিউ কৰাই দেখাইছোঁ কি কি পইণ্ট আহিব। এইটো চাওক, ছেকশ্যন 1 প্ৰব্লেম আইডেণ্টিফিকেশ্যন। এইটো থিম, যেনেকৈ ইয়াত মই স্বদেশী লিখিছোঁ। আইডিয়াটো হেল্থ এণ্ড ৱেলনেছৰ ওপৰত লিখিছোঁ। লেংগুৱেজ ইংলিছ। এইটো আইডিয়াটো কিহৰ ওপৰত, এক্সক্ৰিপটৰী ছিষ্টেমৰ ওপৰত, আমাৰ ষ্টুডেণ্টে যি কৰিছে আৰু তাৰপিছত তাৰ ওপৰত কিবা ষ্টেটমেণ্ট লিখিব লাগিব, প্ৰব্লেমৰ ষ্টেটমেণ্ট। এইটো লিখা হৈছে। এইটো কিডনিৰ ফাংচনৰ বিষয়ে। তাৰপিছত এইটো কজটো কি, ব্লাড ইম্পিউৰিটিছ, মেটাবলিনৰ প্ৰব্লেম পৰিব। আইডিয়াটো ক'ত পোৱা গৈছিল, ঘৰত পোৱা গৈছিল বুলি লিখা হৈছে ইয়াত। তাৰপিছত কোনে ফেচ কৰে, অল্ড এজ পিপল বুলি ইয়াত লিখিছোঁ। যিয়ে নহওক, এইটো যাৰ যাৰ বেলেগ বেলেগ আহিব, দিলে হ'ল। তাৰপিছত নেক্সটত গ'লে হ'ল। নেক্সট পেজত আহিছে, এইটো চাওক চলিউশ্যন। সেইবিলাক ডিছক্ৰাইব অমুক তমুক আহিব, এইবিলাক বস্তু আহি যাব। কেইজনে কৰা হৈছে আহিব, এইটো চাওক। এইটো তেনেকৈ গ'ল। নেক্সটত গ'ল, এইটো নেক্সট লাষ্টতটো এইটো পেজ প্ৰটোটাইপিং। এইটোৱে মেইন। ইয়াতে 1টা 2টা বা 3টা এনেকৈ ফটো দিব পাৰে এই গ্ৰুপৰ বস্তুখিনিৰ। তাৰপিছত এইটোহে ভিডিঅ' লিংক, যিটো ইউটিউবৰ পৰা এই লিংকটো আনি ইয়াত পেষ্ট কৰি আপলোড দি, তাৰপিছত ইয়াতে ফাইনেল ছাবমিটটো আহি যাব। এইখিনি য়েছ ন কিবা কিবি দিলে হ'ল, ফাইনেল ছাবমিট ইয়াতে আহি যাব। আচ্ছা, ফাইনেল ছাবমিটটো কৰাৰ পিছত, ছাবমিটটো হৈ গ'ল মোৰ, মই এইটো বেক কৰি লৈছোঁ। চ' ফাইনেল ছাবমিট হৈ যোৱাৰ পিছত লাষ্টত কৰিব লাগিব পষ্ট ছাৰ্ভে। এইটো পষ্ট ছাৰ্ভে মোৰ অলৰেডি হৈ গৈছে। পষ্ট ছাৰ্ভেখিনি কৰি দিয়াৰ পিছত 100% কমপ্লিট। এতিয়া আইডিয়া ছাবমিট কিন্তু হৈ গ'ল। সেই গ্ৰুপৰ বাকী ষ্টুডেণ্ট আইডিয়া ছাবমিট আৰু নালাগে। বাকী ষ্টুডেণ্ট কেৱল কোৰ্ছ কমপ্লিট আৰু পষ্ট ছাৰ্ভেখিনি কৰি দিব, কাৰণ আইডিয়াটো এটা গ্ৰুপৰ এটাই। আশা কৰোঁ মোটামুটি আইডিয়াটো চবৰে আছে, অলপ হ'লে হেল্পফুল হ'লে ভাল পাম। ধন্যবাদ।